हेलो फ्रेंड्स ये हल फॉर्मेट अपनार MA जोने करी आछे थार्ड सेमिस्टार के हेन्डिकर तारे फॉर्मेट है ये अपना रिकल एंड रिकग्निशन है एखन यारे वर्ड्स बिलाक देखिसे নহয় वर्ड्स माने एखिनि मैं एनेकाके कार्ड्स बनाई लैसु एनेकाके कार्ड्स बनाई लैसु এনেকে 40খন কাৰ্ডছ বনাইছো মই ঠিক আছে আৰু এই 40খন কাৰ্ডছৰ ভিতৰত 20খন কাৰ্ড আপুনি যিকোনো 20খন দেখুৱাই কেনে সাবজেক্টক লিখিবলৈ দিব 2 মিনিট সময় হেতক দেখাব দেখাই কেনে সাবজেক্টক ধুনিয়াকে লিখিবলৈ দিব আৰু 20খন কাৰ্ড তাৰে পৰা উলাই কেনে मैंने चूज कर बाकी कार्ड मिक्स कर दी तार चूज कर जे कौन कार्ड तेखेते चाइছিলে ठीक तेनेके 2 मिनिट समय तेखेतक দিব চাবৰ কাৰণে 15 मिनिट्स এটা সময় লৈ কেনে তেখেতক কাৰ্ডছখিনি বাছি উলিয়াব দিব সেইখিনি হল ৰিকগনিশনৰ কথা আৰু ৰিকল্ড হল আপুনি যিখিনি মানে কাৰ্ড 20খন দিছিলে সেই 20খন কাৰ্ডৰ যিখিনি তেওঁ দেখিছে তেওঁক লিখিবলৈ দিব এখন পেপাৰত তেওঁ কেটা লিখিব পাৰিছে সেই টোটেলটো আপুনি এনেকাকে লিখি দিব যেনেকে টোটেল মই 11টা লিখিছো তেওঁ 11টা ৰিকগনাইজ কৰিছিলে গতিকে 11টা লিখিছো আৰু ৰিকগনিশন কৰিছিল তেওঁ পিকচাৰ কেটা চাই কেনে 19খন মানে তেওঁ পিকচাৰ চাই বেছিকে তেওঁ ৰিকগনাইজ কৰিব পাৰিছে আমি যিকোনো বস্তু এটা আখৰতকে ছবিখন বেছিকে মনত থাকে হয় নাই গতিকে ছবি চাই কেনে তেওঁ বেছিকে মনত ৰাখিব পাৰিছে ঠিক তেনেকে আমি পাৰ্সেন্টেজটো উলিয়াই লম গোটেখিনি উলাই কেনে যেনেকে দেখিছে না টোটেল 11 বাই আমি কেটা ওয়ার্ড লৈছিলো 20টা ওয়ার্ড ইনটু 100 সেইখিনি কৰি আপুনি পাৰ্সেন্টেজটো উলিয়াই লব তাৰ পিছত হল আপোনাৰ ওয়ার্ডছটো ঠিক তেনেকে ওয়ার্ড কেটা আপোনালোকে দেখাব ওয়ার্ডৰো মই বনাই লৈছো মই দেখুৱাই আছো এক ওয়ার্ড বিলাক মই এনেকে বনাই লৈছো কাৰ্ডছ বিলাক দেখিছে নে এনেকে 40খন কাৰ্ড বনাই লৈছো যিকোনো ওয়ার্ডছ আপোনালোকে ভৰাব পাৰে নহলে বুকৰ পৰাও লিখিব পাৰে এনেকে ক্যাপিটাল লেটাৰছত ওয়ার্ডছ কেটা আপোনালোকে লিখি লব লিখি লৈ 20টা ওয়ার্ডছ ঠিক তেনেকে আকৌ দেখাব 2 মিনিটৰ কাৰণে দেখাই কেনে আকৌ সেই 20টা ওয়ার্ডছৰ ভিতৰত যিকেটা ৰিকগনাইজ কৰিছে ৰিকল কৰিছে তেওঁ এখন লিষ্টত লিখিব দিব তাৰ পিছতে সেম পদ্ধতিৰে আকৌ আন 20খন ওয়ার্ড দেখাই কেনে ৰিকগনাইজ কৰিব দিব কোনটো ওয়ার্ড তেওঁ দেখিছিলে গতিকে আমি তাৰ পিছত আকৌ তাৰে সেম পদ্ধতিৰে আমি পাৰ্সেন্টেজটো উলিয়াই লম কাৰণ ইয়াতে পাৰ্সেন্টেজটো আমি কেনে কম পাইছো কাৰণ কিয় ওয়ার্ডতকে মানে পিকচাৰতকে ওয়ার্ডত আমি কমকে আমি মনত থাকে আমাৰ মনত থাকে ওয়ার্ড দেখিলে পটককে আমাৰ মনত নাথাকে অলপ দেৰি কেনে জাস্ট থুলমুলকে মনত থাকিলেও অলপ পিছতে আমি পাহৰি যাওঁ হেতু কাৰণে ইয়াতে পাৰ্সেন্টেজটো ৰিকল আৰু ৰিকগনিশনত কম লাষ্টত আমি ফিগাৰছত কিমান পাৰ্সেন্টেজ পালো ওয়ার্ডছত কিমান পাৰ্সেন্টেজ পালো এটো আমি লিখি দিম আৰু প্ৰশ্ন কিন্তু বুকত আছে বুকৰ হিচাপত লিখি দিলেই হ'ল থ্যাংক ইউ বাই বাই আৰু লাইক আৰু সাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু বিশেষ জানিবৰ কাৰণে এইবোৰৰ বিষয়ে